জামুগুৰিহাটৰ ঢলাইবিলৰ শ্ৰীমন্ত শংকৰদেৱৰ সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱসৰ সফল সামৰণি। চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা প্ৰতিষ্ঠা দিৱসৰ অন্তিম নিশা শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ বৰনামঘৰত অনুষ্ঠিত হয় কৰ্ণপৰ্ব নাট ভাওনা। অঞ্চলটোৰ শুনিপোন ভাওনা শিল্পী তথা ভাওৰীয়াসকলে বিভিন্ন ভাৱত সুন্দৰ অভিনয় প্ৰতিভা দৰ্শন কৰি সহস্ৰাধিক ধৰ্মপ্ৰাণ দৰ্শকৰ ৰাইজৰ মন মুগ্ধ কৰে। চাৰিদিনীয়া এই কাৰ্যসূচীসমূহত জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ ধৰ্মপ্ৰাণ ৰাইজে অংশগ্ৰহণ কৰি অনুষ্ঠানটি সৰ্বাতোপ্ৰকাৰে সাফল্যমণ্ডিত কৰি তোলাৰ লগতে অঞ্চলটিৰ লোকৰ মাজত সম্বন্ধ সম্প্ৰীতিৰ চানেকি দাঙি ধৰাৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সভাপতি বুবুল বৰা আৰু সম্পাদক প্ৰাঞ্জল কলিতাৰ লগতে বিষয়ববীয়া সদস্যসকলে ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছে। শংকৰদেৱ সেৱাশ্ৰমৰ যি 21, 22, 23, 24 চাৰিদিনীয়া কাৰ্যসূচী আজি অন্তিম দিন। এই অন্তিম দিনৰ এই মুহূৰ্তলৈকে আমাক যিসকল ব্যক্তিয়ে সৰ্বোত্তমভাৱে সহায় আগবঢ়ালে তেখেতসকললৈ আমি শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ সমূহ ৰাইজৰ হৈ তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ আজি চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে যি কাৰ্যসূচী ৰূপায়ণ কৰিলে এক সফল পৰিসমাপ্তি ঘটিছে বুলি আমি ভাবিছোঁ। আজি আমাৰ অন্তিম কাৰ্যসূচী। এই অন্তিম কাৰ্যসূচীত যথেষ্ট স্থানীয় ৰাইজৰ সহযোগিতা আছে, ভকত বৈষ্ণৱৰ সহযোগিতা আছে। আমি শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰমৰ যি প্ৰচাৰ উপ সমিতি, সেই প্ৰচাৰ উপ সমিতিৰ দায়িত্বত আছিলোঁ। গতিকে আমি ভাবিছোঁ যে শ্ৰীমন্ত শংকৰদেৱ সেৱাশ্ৰম এই মহান অনুষ্ঠানটি অনাগত দিনত আৰু যাতে সুন্দৰ ৰূপত আমি আগুৱাই লৈ যাব পাৰোঁ আৰু এক উমৈহতীয়া অনুষ্ঠানৰূপে পৰিগণিত হ'ব বুলি আমাৰ এটা আশা প্ৰকাশ হৈছে। এইকাৰণেই যে ইয়াত শ্ৰীমন্ত শংকৰদেৱ সংঘ, শ্ৰীমন্ত নাম ধৰ্ম সমাজ, বৈদিক সকলো আৰু তাৰোপৰি ইয়াত বিভিন্ন জাতি জনগোষ্ঠী, বড়ো সম্প্ৰদায়, আদিবাসী সম্প্ৰদায়ো ইয়াত জড়িত হৈছে। আমি সেইকাৰণে মহানতা অনুভৱ কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে আচলতে এটা ঐক্য আৰু সম্প্ৰীতিৰ প্ৰতীক ৰূপে পৰিগণিত হওক নদুৱাৰ সমষ্টিৰ মাননীয় বিধায়কৰ নেতৃত্বতেই এই যিটো সমন্বয়াত্মক যিটো মঞ্চ মানে অনুষ্ঠান কৰা হৈছে, ই যাতে আৰু সুন্দৰ ৰূপত প্ৰকাশ হওক এই কামনাৰে। জামুগুৰিহাটৰ পৰা আনোৱাৰ মিডৰ ৰিপৰ্ট, মাই নিউজ এনি।